Hey guys, মোৰ নাম মানৱ চিটি মেছ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি বনাম কল পচলাৰ লগত চিকেন। তো ৰেচিপিটো কেনেকানো বনে আমি চাই যাম আহক। এয়া আমি বনাবৰ কাৰণে চব বস্তুখিনি ৰেডি কৰি লৈছোঁ। এইফালে আছে চিকেন, কল পচলা, আলু কাটি ল'লোঁ একেলগতে। তাৰপিছত এইফালে পিঁয়াজ, নহৰু, জলকীয়া। দেন আমি এতিয়া গেছটো জ্বলাই কেৰাহীটো ওপৰত তুলি দিম আৰু। তো কেৰাহীটো গৰম হৈ গ'ল, এতিয়া আমি তেলটো দি দিওঁ। আপোনাৰ যিমান লৈছে আপুনি চব্জিখিনি চাইকৈ দি ল'ব আৰু তেল। তো মোৰ হিচাপত এতিয়া তেলখিনি দি ল'লোঁ। এতিয়া গৰম হোৱালৈকে অলপ ৰখিব লাগিব। তো আমাৰ এতিয়া কেৰাহীটো গৰম হৈ গ'ল। দেন আমি এতিয়া অলপ পিঁয়াজ দিম। তাৰপিছত এইখিনি অলপমান সিজাই ল'ম লাহে ধীৰে। ভলিউমটো অলপ ল' কৰি ল'ব। দেন আমাৰ নহৰুখিনি দি দিম ওপৰত। দেন আমাৰ নহৰু পিঁয়াজখিনি অলপ সিজিব দিলোঁ। এতিয়া আমি মাংসখিনি কাটি থৈ দিয়া দি থৈ দিম। বনলেছ চিকেন মই ইউজ কৰা নাই, বন থকাই ইউজ কৰিছোঁ, কাৰণ অলপ তাত ফ্লেভাৰ থাকে ন, তো ভাল লাগিব মানে কল পচলাখিনি। এতিয়া আমি দি দিলোঁ জলকীয়া। অলপমান জ্বলা হ'লে ভাল লাগে ন চব্জিটো। তো বেলেগ মানে ৰেড চিলি পাউডাৰ সেইচব ইউজ কৰা নাই, অকল নৰ্মেল কেঁচা জলকীয়া ইউজ কৰিছোঁ হয় ইয়াত। দেন অলপ মাংসখিনি সিজিব দিলোঁ। তাৰপিছত এতিয়া জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি দিছোঁ আমি। মানে টেষ্টটো অলপ ভাল কৰি দিয়ে, অলপ মিঠা মিঠা লাগে জিঞ্জাৰ গাৰ্লিক পেষ্টটো। এইটো পেকেটটো ভাল লাগে মানে মোক খাইকৈ ইয়াত দিলে। তো সেইকাৰণে মই দি দিছোঁ। আপোনালোকে দিব মন গ'লে দিব পাৰে, নহ'লে নৰ্মেল খুন্দিকৈও দি দিব পাৰে আপোনালোকে। মই পেষ্টটো ইউজ কৰিছোঁ কিন্তু। তাৰপিছত এইখিনি অলপ আপোনালোকে সিজিব দিব, যেতিয়ালৈকে ভালকৈ সিজি নাযাওক, অলপ তেলটো এৰি নিদিয়ক মাংসখিনিয়ে। তো এয়া মোৰ মাংসখিনি ধুনীয়াকৈ সিজি গৈছে, ফ্ৰাই হৈ গৈছে, দেখিব পাইছে তেল এৰি দিছে এতিয়া পেষ্টখিনি দিয়াৰ পিছত ধুনীয়াকৈ। তো এতিয়া আমি দিম তাত কল পচলা। তো যিমান কল পচলাখিনি কাটি থৈছিলোঁ আলুৰ লগত সৰু সৰুকৈ, তো এইখিনি এতিয়া দি দিছোঁ। মাংসখিনি অলপ সিজাৰ পিছতে দিব হা কল পচলাখিনি। এতিয়া চব দি দিয়া হ'ল। অলপ ফ্লেমটো বঢ়াইকৈ মই অলপ হিলাই লওঁ কল পচলাখিনি মানে সিজিবৰ কাৰণে। এতিয়া চব ইয়াত দিয়া হৈ গ'ল। এতিয়া অকল মছলাখিনি ইয়াত দিয়া নাই হোৱা, অলপমান এইখিনি মিক্স কৰিকৈ তাৰপিছত মছলাখিনি এতিয়া দিম আৰু। তো এয়া চব মিক্স হৈ গ'ল দেখিছে, অলপ অলপ চিকেনখিনি সিজা আছে হাফ ফ্ৰাই টাইপৰ। আপোনালোকৰ জোখৰ মতে নিমখটো দি ল'ব। এতিয়া আমি দিম অলপ ধনিয়া পাউডাৰ, তাৰপিছত দিম আমি জিৰা পাউডাৰ, আৰু এতিয়া হালধিটোতো লাগিবই ন, হালধি অলপ মই বেছিকৈ দি দিছোঁ ধুনীয়া হ'বলৈ কাৰণে, মানে কালাৰটো অলপ আহি যাব। এতিয়া আমাৰ ইয়াত চব দিয়াই হৈ গ'ল, কল পচলা, মছলা, চিকেন। এতিয়া অলপ মিক্স কৰি দিওঁ গোটেইখিনি চব্জি ধুনীয়াকৈ, চব যাতে সান খাই যাওক। তো দেখিব পাইছে আমি চব মিক্স কৰি দিলোঁ, লগতে কল পচলা, চিকেন আৰু মছলাখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া আমি ওপৰৰ পৰা অলপ পানী দি দিম, মানে পানীটো দিলে ধুনীয়াকৈ সিজিবও আৰু আমাৰ চিকেন আৰু কল পচলাখিনি নজ্বলিব মানে। তো আমি ল' ফ্লেমতে এতিয়ালৈকে থোৱা আছিলে, তো অথনিতে হাই ফ্লেম কৰি দিলোঁ অলপ মানে সিজিবৰ কাৰণে বস্তুখিনি। তো এতিয়া আমি পানী দিকে এনেকৈ সিজাম, ঢাকনিখন দি নিদিওঁ ওপৰত, অলপ টাইম এনেকৈ সিজক। তো দেখিছে কেনেকুৱা ধুনীয়া লাগিছে চব্জিখিনি। তো অলপ টাইম এনেকৈ সিজাইছোঁ। তাৰপিছত আমি ওপৰত ল' ফ্লেম কৰিকৈ ঢাকনিখন দি দিম তেতিয়া ওপৰত আমি। তো মানে অলপ তেতিয়া ভাপত সিজিব। দেন থৈ দিম অলপ 10 মিনিটমান ধুনীয়াকৈ যাতে সিজি যাওক। তো এতিয়া আমি চাওঁ কেনেকুৱা হৈছে বস্তুটো। সিজিছেই আৰু অলপমান আছে ভালকৈ সিজিবৰ কাৰণে, তো সিজিব দিওঁ আমি। তো এইফালে মোৰ চিকেনখিনি লাহে লাহে সিজি আছে। তো সিজালৈকে মই কি কৰোঁ নকৰোঁকৈ আপোনালোকক কিবা কৈ দিওঁ বুলি আহিলোঁ। তো কল পচলা খালে আপোনালোকৰ পেটৰ কাৰণে ভাল, আৰু পেটটো ঠাণ্ডা কৰি থৈ দিয়ে বুলি কয়। দেন আৰু বহুত বেনিফিট আছে কল পচলা খালে। চ' কিমান আৰু ফাষ্টফুডখিনি খাব, তো এইটো ৰেচিপি আপোনালোকে বনাই চাব পাৰে ঘৰত। তো ভাল আৰু খাই চাব বনাই। ৰখোতে গাইছে এয়া মোৰ কল পচলাখিনি আৰু মাংস চব
সিজি গ'ল বহুত দেৰি ৰখিলোঁ দেই তাৰপিছত এতিয়া খাম বুলি ৰখি আছোঁ আৰু মানে তো এয়া আমাৰ কলপচলা আৰু চিকেন ৰেডি প্লেটিং কৰিছোঁ কলপাতৰ ওপৰত অলপ ধুনীয়া দেখিবৰ কাৰণে তো আজিলৈ সামৰণি মাৰিছোঁ থেংক ইউ